পঞ্চায়ত নিৰ্বাচন বৰ্জনৰ শংকাৰ মৰিয়নিৰ কাটনি পঞ্চায়তৰ ৭ নং ৱাৰ্ডৰ বাসিন্দাৰ বছৰ বছৰ ধৰি উন্নয়নৰ কোনো মুখ নেদেখা ৬১ নম্বৰ কাটনি পঞ্চায়তৰ বাসিন্দাসকলে উজাৰিছে ক্ষোভ বাটপথ খোৱাপানী আদিকে ধৰি ১০০ এবুৰি সমস্যাৰে ভাৰাক্ৰান্ত সেউজী গাঁৱৰ বাসিন্দাসকল বিভাগীয় কৰ্তৃপক্ষৰ পৰা কোনো সুফল নোপোৱাত হাতে হাতে প্লেকাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ওলাই আহিল গাঁওবাসী সমস্যাৰ সমাধান নোহোৱাৰ বাবে আগন্তুক পঞ্চায়ত নিৰ্বাচনত ভোট বৰ্জনৰ শংকাৰ দিলে গাঁওবাসীয়ে তাৰ ভিতৰত মূল সমস্যা আমাৰ দুটা আমি সেই দুটাক লৈ আজি এই অনুষ্ঠানভাগী কৰিছোঁ খোৱা পানী ইয়াত একেবাৰে অৱস্থা নাই আৰু এটা হ'ল আমাৰ যাতায়াত খোৱা পানীৰ কাৰণে আমাৰ গাঁৱৰ ৰাইজে সীমান্তবাসী গাঁৱৰ ৰাইজে পাহাৰৰ নিজৰাৰ পানী আৰু কুঁৱাৰ পানী খাবলগীয়া হয় টেপ আছে কিন্তু পানী নাই চৰকাৰে কৈ আছে যে জল জীৱন মিছনৰ জৰিয়তে গাঁও অঞ্চলৰ সৰহসংখ্যক লোকক আমি খোৱা পানী যোগান ধৰিছোঁ কিন্তু আমাৰ ইয়াত প্ৰকৃততে তাৰ উল্টা আজিলৈকে আমি ইয়াত খোৱা পানী দেখি পোৱা নাই টেপবিলাক পুতিলে আৰু পাইপবিলাক পুতিলে টেপ ঘৰে ঘৰে দিলে কিন্তু পানী আজিলৈকে নহ'ল দ্বিতীয়তে হ'ল ৰাস্তা আমি বিগত কাৰ্যকালৰ কংগ্ৰেছ চৰকাৰেই হওক বা বিজেপি চৰকাৰেই হওক তেওঁলোকক বাৰে বাৰে অনুনয় বিনয় কৰি আহিছোঁ যে আমাক একমাত্ৰ পথটোৱে আমাক ব্যৱস্থা কৰি দিয়ক বাৰিষা হ'লে একাঠু পৰ্যন্ত গাঁত গুটলি হয় বোকা হয় 10 দিন পৰ্যন্ত আমি ৰাস্তালৈ ওলাব নোৱাৰোঁ কণ কণ ল'ৰা ছোৱালী স্কুললৈ যাব নোৱাৰোঁ গতিকে এনেকুৱা এখন জেগাত আমি ভুগি আছোঁ আৰু তেওঁলোকক ক'লেও তেওঁলোকে কোনো কাম সাৰ নকৰে গতিকে আমি এইবাৰ সিদ্ধান্ত লৈছোঁ যে আমি পঞ্চায়ত ইলেকশ্যন আমি বৰ্জন কৰিম কাৰণ আমি প্ৰতিনিধি ইয়াৰ পৰা পঠিয়াই আমাৰ কোনো আমি সুফল পোৱা নাই